ভুৰাগৰ ফলিহামাৰী পাবত আমচুৰ জনসাধাৰণ সভা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ মৰিগাঁও জিলা সমিতিৰ অন্তৰ্গত বৰডোবা টপ আঞ্চলিক সমিতিৰ উদ্যোগত আজি নৱগঠিত আঞ্চলিক সমিতিখনৰ শপত গ্ৰহণ অনুষ্ঠানৰ লগতে এখনি জনজাগৰণ সভা অনুষ্ঠিত হৈছে। বৰ্তমান সময়ত সমাজৰ ব্যাধি স্বৰূপ মদ ভাং জুৱা ড্ৰাগছৰ লগতে বাল্য বিবাহ আদিৰ লগতে অন্যান্য কুসংস্কাৰৰ বিৰুদ্ধে জনজাগৰণ সভাখন অনুষ্ঠিত হয়। মৰিগাঁও জিলা সমিতিৰ সভাপতি আছাদুল ইছলামৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনৰ আদৰণি পৰ্বৰ আঁত ধৰে জিলা সমিতিৰ সাধাৰণ সম্পাদক মনছুৰ আহমেদ ওৰফে ৰাজদুলে। জনজাগৰণ সভাত উপস্থিত থাকে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ, উপ সভাপতি মুছাৰফ হুছেইন কবিৰ, সাধাৰণ সম্পাদক মিনাতুল ইছলামৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াসকল। নিউজ ডেস্ক ৰিপৰ্ট, টেঙাগুৰিৰ বা বাতৰি। আজি আমি মৰিগাঁও জিলাৰ বুঢ়াগাঁও আমাৰ আঞ্চলিক সমিতিৰ সজাগতা সভা আছিলে। এই সজাগতা সভাত অংশগ্ৰহণ কৰি যথেষ্ট ৰাইজ আজি সমাগম হৈছে। আমি বিশেষকৈ শিক্ষা, বাল্য বিবাহ বন্ধ, সমাজৰ পৰা অপৰাধ প্ৰৱণতা কেনেকৈ দূৰ কৰিব পৰা যায় তাৰ ওপৰত আজি এই সভাখনত আলোচনা কৰা হৈছে। আৰু ৰাইজক আমি আহ্বান জনাইছোঁ যে 2025ৰ ভিতৰত অসমৰ পৰা সংখ্যালঘু সমাজৰ পৰা বাল্য বিবাহ বন্ধ, অপৰাধ প্ৰৱণতামুক্ত এখন সমাজ আমি কেনেকৈ গঢ়িব পাৰোঁ আৰু সংখ্যালঘু ৰাইজক আমি শিক্ষাৰ ক্ষেত্ৰত কেনেকৈ আগুৱাই লৈ গৈ এজন এজনকৈ মানৱ সম্পদ হিচাপে কেনেকৈ আমি নিজকে প্ৰতিষ্ঠা কৰিব তাৰ ওপৰত আজি আলোচনা হৈছে আৰু খুব সৌহাৰ্দ্যপূৰ্ণ সভা হৈছে আৰু ৰাইজেও যথেষ্ট পৰিমাণে সহযোগিতা আগবঢ়াইছে। এনেকুৱা ধৰণে যদি সহযোগিতা ৰাইজে আগবঢ়ায় নিশ্চিতভাৱে আমি যি টাৰ্গেট, আমাৰ যি লক্ষ্য 2025ৰ বাল্য বিবাহ বন্ধ, শিক্ষাৰ সজাগতা বা অপৰাধমুক্ত এখন সমাজ গঢ়াত নিশ্চিতভাৱে আমি সফল হ'ম। আৰু বিশেষকৈ চৰকাৰে যি ধৰণে অসমৰ সংখ্যালঘু সমাজৰ ওপৰত উচ্ছেদৰ নামতেই হওক, বিবাহ আইনৰ ক্ষেত্ৰতেই হওক বা অন্যৰ ক্ষেত্ৰত যি ধৰণে চৰকাৰে আমাৰ ওপৰত আক্ৰমণ চলাই আছে বা ফৰেষ্টৰ জৰিয়তে আমাৰ সংখ্যালঘু সমাজক ক'ৰবাত গ'লে গুলীয়াই হত্যা কৰাৰ যি প্ৰৱণতা চৰকাৰে আৰম্ভ কৰিছে, ইয়াৰ ওপৰতো ৰাইজক আমি সজাগ কৰিছোঁ। আমি চৰকাৰক স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, চৰকাৰক স্পষ্টভাৱে জনাই দিব বিচাৰিছোঁ যে সংখ্যালঘুৰ ওপৰত নিৰ্মম অত্যাচাৰ বন্ধ কৰক। সংখ্যালঘুসকল মানুহ হয়, অসমৰ বাসিন্দা হয়, তেওঁলোকক মানুহ হিচাপে জ্ঞান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, মানুহ হিচাপে তেওঁলোকক ট্ৰিট কৰক। আৰু যদি চৰকাৰে এনেকুৱা ধৰণৰ অন্যায় আৰু অত্যাচাৰ কৰি থাকে তেনেহ'লে আগন্তুক দিনবিলাকত অসম চৰকাৰে এক ভয়াৱহ সংখ্যালঘুসকলৰ আন্দোলনৰ সন্মুখীন হ'বৰ কাৰণে স্পষ্টভাৱে আমি জনাই দিছোঁ। এই নৱগঠিত বৰডোবা টপ আঞ্চলিক সমিতিৰ যি শপত গ্ৰহণ তথা বিশাল জনজাগৰণ সভা অত্যন্ত খুব সুন্দৰ এটি কাৰ্যসূচী। আমচুৰ সাংবিধানিক নীতি অনুযায়ী কমিটি গঠন কৰাৰ পিছত যি শপত বাক্য পাঠ কৰিব লাগে, আজি মৰিগাঁও জিলা আমচুৰ সভাপতিয়ে সেই শপত বাক্য পাঠ কৰাইছে। আৰু এই বিশাল জনজাগৰণ সভা আজি মই খুব ভাল পাইছোঁ যে এই নৱগঠিত আঞ্চলিক সমিতিয়ে খুব ধুনীয়াকৈ, খুব ধুনীয়াকৈ এটা আঞ্চলিক সমিতিৰ শপত গ্ৰহণ অনুষ্ঠান, জনজাগৰণ সভা অনুষ্ঠিত কৰিছে। আৰু এই অঞ্চলৰ বৃহত্তৰ অঞ্চলৰ ৰাইজে স্বতঃস্ফূৰ্তভাৱে এই আঞ্চলিকৰ এই জনজাগৰণ সভাত অংশগ্ৰহণ কৰিছে। আজি ইয়াত সমাজৰ যিবিলাক ক্ষতিকাৰক দিশ আছে বা সমাজৰ কেনেকৈ উন্নতি কৰিব পাৰি, বিশেষকৈ শৈক্ষিক আৰ্থসামাজিক দিশত এই কথাসমূহ আলোচনা কৰা হৈছে। খুব ভাল লাগিল যে এটা সংগঠনৰ ভেটিক শক্তিশালী কৰাৰ কাৰণে এই বৃহত্তৰ অঞ্চলৰ বৌদ্ধিক সমাজ, এই বৃহত্তৰ অঞ্চলৰ আলিম সমাজ, শিক্ষিত সমাজে আজি স্বতঃস্ফূৰ্তভাৱে এই জনজাগৰণ সভাত অংশগ্ৰহণ কৰিছে। আৰু আঞ্চলিক সমিতিৰ নেতৃবৃন্দসকলকো আমি কেন্দ্ৰীয় আমচুৰ ফালৰ পৰা আমি অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো যাতে এই জাতীয় সংগঠন, অৰাজনৈতিক ছাত্ৰ সংগঠন, সামাজিক সংগঠনৰ মজিয়াত থাকি যাতে বৃহত্তৰ অঞ্চলক যাতে উন্নতি দিশত আগুৱাই লৈ যোৱাত যাতে তেওঁলোকৰ অৰিহণা থাকে, তেওঁলোকে যাতে সামাজিকভাৱে কাম কৰে, শৈক্ষিক দিশ, আৰ্থসামাজিক দিশত যাতে কাম কৰে। বিশেষকৈ সমাজত যিবিলাক কাৰকে আজি সমাজখন ধ্বংস কৰি আছে, সমাজৰ যুৱচামক ধ্বংস কৰি আছে, ড্ৰাগছৰ নিচিনা ভয়াৱহ এটা বৰবিহৰ নিচিনা বস্তুৱে বা যিবিলাক অন্ধবিশ্বাস আছে, কুসংস্কাৰ আছে, সংবিধান বিৰোধী কাৰ্যকলাপ আছে, এই কাৰ্যকলাপসমূহৰ পৰা যাতে বৃহত্তৰ অঞ্চলক যাতে তেওঁলোকে মুক্ত ৰাখে, এই বৃহত্তৰ কাৰ্যকলাপৰ বিৰুদ্ধে যাতে তেওঁলোকে স্থিতি গ্ৰহণ কৰে। সমাজৰ সৰ্বস্তৰৰ ৰাইজকো মই আহ্বান জনাইছোঁ, তেওঁলোকেও যাতে এই কাৰ্যসমূহৰ সদায় বিৰোধ কৰি আহে। সৎকামৰ আদেশ, অসৎকামৰ নিষেধ, যাতে আমি প্ৰত্যেক ব্যক্তিয়ে এই দায়িত্ব আমি নিষ্ঠা সহকাৰে পালন কৰোঁ, মই তাৰ কাৰণে অনুৰোধ জনাইছোঁ। মই এই বৃহত্তৰ অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজক মই আমচুৰ এই জাতীয় যে সামাজিক কাম কাজসমূহত অংশগ্ৰহণ কৰাৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু জাতীয় জ্বলন্ত সমস্যাসমূহক লৈ যেতিয়া আমচুৱে আহ্বান কৰিব, যাতে সৰ্বস্তৰৰ ৰাইজে যাতে আমচুক সহযোগিতা কৰে তাৰ কাৰণে আহ্বান জনাইছোঁ।